এটা বনদস্যু এখন পাহাৰ এখন দলং মুখ্যমন্ত্ৰীৰ সেউজ অসমৰ এটা ভয়ংকৰ কাহিনী মুখ্যমন্ত্ৰী নাকৰ তলতেই টকলা হৈ গ'ল মান্দাকাটা পাহাৰ ঠিকাদাৰ কনক ডেকাৰ প্ৰতি এম.কে. যাদৱৰ ইমান দৰদ কিয় কনক ডেকাৰ কলংকিত অধ্যালৈ যোৱাৰ পূৰ্বেই ৰাজ্যৰ কেইখনমান কাকতত প্ৰকাশ পোৱা এটা বাতৰিত চকু ফুৰাই লওক বাতৰিৰ শিৰোনাম বাইহাটা চাৰিআলিৰ কনক ডেকাই নিৰ্মাণ কৰিলে উত্তৰ পূবৰ প্ৰথমটো ব্যক্তিগত ৰেলৱে ষ্টেচন 245 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ষ্টেচনটো এতিয়া মানুহজনক চিনি লওক এইজনেই কনক ডেকা এই কনক ডেকাই শেষ কৰি দিলে উত্তৰ গুৱাহাটীৰ এটা সেউজীয়া পাহাৰ জালুকবাৰীৰ দলং নিৰ্মাণৰ বাবে শিল খননৰ লাভ কৰা অনুমতি পত্ৰৰে শেষ কৰিছে পাহাৰ চলাইছে অবৈধ ব্যৱসায় যাৰ বাবে বালিলৈ পৰ্যবসিত হৈছে সেউজীয়া মান্দাকাটা পাহাৰ দলং নিৰ্মাণৰ নামত উত্তৰ কামৰূপৰ চিলা ৰেঞ্জত চলিছে অবাধ বনধ্বংস সীমাহীন বিতৰ্কত সাঙুৰ খাই থকা বন বিষয়া এম.কে. যাদৱৰ বন বিভাগৰ পৰা শিল খননৰ এই পাৰ্মিট উলিয়াইছিল কনক ডেকাৰ কোম্পানীয়ে মুখ্যমন্ত্ৰীৰ সমষ্টিত মান্দাকাটা আৰু কুমনগৰৰ পৰা 10 CM শিল সৰবৰাহ চালান লাভ কৰিছিল এই চক্ৰটোৱে কিন্তু চালানত 10 CM ৰাখি 18/20 CM কৈ শিল সৰবৰাহ কৰে কনক ডেকা এণ্ড কোম্পানীয়ে এখন চালানেৰে 6-7 বাৰকৈ মান্দাকাটাৰ শিল সৰবৰাহ কৰাৰ অভিযোগ কনক ডেকা নিয়ন্ত্ৰণাধীন চক্ৰটোৰ বিৰুদ্ধে MSSP সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে 5 বছৰৰ বাবে মান্দাকাটা পাহাৰ খননৰ অনুমতি লাভ কৰিছিল ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ বাবে প্ৰয়োজন হোৱা শিলৰ বাবে প্ৰতিষ্ঠানটোক দিয়া হৈছিল শিল খননৰ অনুমতি কিন্তু শিল খননৰ অনুমতি লাভ কৰাৰ পিছৰে পৰা সকলো নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি অনুমতি পত্ৰখনকে ঢাল হিচাপে লৈ নিৰ্দিষ্ট পৰিমাণতকৈ কেইবাগুণ বেছি শিল খনন চলাইছে কনক ডেকাৰ প্ৰতিষ্ঠানে চিলা ৰেঞ্জৰ দীৰ্ঘেশ্বৰী বিট অফিচৰ অধীনস্থ মান্দাকাটা পাহাৰত কনক ডেকাই চলোৱা খননত হাত উজান দিছে অভিজিত বৰাই কিন্তু সকলোবোৰ দেখি শুনি মুখ্যমন্ত্ৰী নিশ্চুপ হৈ আছে বন বিভাগ মহাপ্ৰতাপী এম.কে. যাদৱ আৰু উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়া মৌন বনাঞ্চল ধ্বংস আৰু দখল কৰিলেই বাঘে গুজৰা মুখ্যমন্ত্ৰী আৰু বন বিষয়া এম.কে. যাদৱ মান্দাকাটা পাহাৰ কনক ডেকাই টকলা কৰাৰ পিছতো নিশ্চুপ হৈ থকাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰী সমষ্টিৰ হোৱাৰ লগতে ধন কুবেৰ হোৱাৰ বাবে মুখ্যমন্ত্ৰী আৰু বন বিভাগে আইন ভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা নলয় নেকি মুখ্যমন্ত্ৰী বন বিভাগ সকলো নিশ্চুপ হৈ থকাৰ পিছত কনক ডেকাৰ সন্মুখত এতিয়া বাধা হৈ থিয় দিছে অঞ্চলটোৰ সাধাৰণ জনতাই আবদ্ধ কৰিছে খননত ব্যৱহৃত ফকলেণ্ড ব্যুৰ ৰিপৰ্ট পিপুলছ টিভি অসম নিউজ এনি